মোৰ সন্মানীয় ভাই ভনীসকল, মই আজি যিটো বিষয়ে আলোচনা কৰিম সেইটো হৈছে নছিহত। তার মানে হে পথিক মুসাফির, আমি এইখন দুনিয়াত আহিছিলোঁ মাথন মুসাফির হিচাপত। এদিনৰ কাৰণে হ'ব পাৰে, এক ছেকেণ্ডৰ কাৰণে হ'ব পাৰে, কাৰণ কোন সময়ত যে আজৰাইল আহি যাব সেইটো বিশ্বৰ জমিনত যিমান প্ৰাণী আছে কোনেও ক'ব নোৱাৰে। আমি অজান সময়ত দুনিয়ালৈ আহি মায়া জালত আবদ্ধ হৈ এই অস্থায়ী সংসাৰক জীৱনৰ লক্ষ্য বুলি ভাবিছোঁ। সেইকাৰণেহে আজি আমাৰ মনত কিমান যে শান্তি আৰু কিমান যে ফূৰ্তি, কিন্তু এই ফূৰ্তি কিয় কৰিছোঁ, এই কথাখিনি মই এইকাৰণে এইকাৰণে কৈছোঁ, যিটো আমি কুৰবানী কৰি আছোঁ, এই যে গৰু ছাগলী উট দুম্বা কিমান জন্তু কুৰবানী হৈ যাব, সেইটোতো আমি আগতে কৈছিলোঁ যে এই কুৰবানীটো ক'ৰ পৰা আহিলে। সেইটো আচল কথাখিনি আমি চিন্তা কৰিব লাগিব। যদি ইছমাইল আলাইহিছ সালাম কুৰবানী হ'লেহেঁতেন, তেন্তে গোটেই পৃথিৱীৰ যিমান ল'ৰা আছে সেই ল'ৰাবোৰ কুৰবানী হ'লেহেঁতেন। কিন্তু ইব্ৰাহিম আলাইহিছ সালাম যিখিনি দয়া কৰিছিলে ল'ৰাৰ প্ৰতি, পুতেকৰ প্ৰতি, ইছমাইলৰ প্ৰতি যিখিনি দয়া কৰিছিলে, তাতকৈ আমাৰ আল্লাহ তাবাৰক তাআলা আটাইতকৈ বেছি দয়া কৰিছিলে, 70 গুণ দয়া কৰিছিলে। যাৰ কাৰণে এই দুম্বাটো কুৰবানী হৈ গ'ল, ইছমাইলক আল্লাহ উদ্ধাৰ কৰিলে। গতিকে তেওঁলোকে ইছমাইল আলাইহিছ সালাম এই দুনিয়াত নাই, ইব্ৰাহিম নবী আলাইহিছ সালাম এই দুনিয়াত নাই, তেওঁলোকে গুচি গৈছে। সেই কথাখিনিতো আমি চিন্তা কৰিব লাগে যে আমিওতো এদিন গুচি যাব লাগিব। আমি কিয় নামাজ পঢ়া নাই, কিয় পিতা মাতাৰ কথা নুশুনো, কিয় ঘৈণীয়েকে স্বামীৰ কথা কিয় নুশুনে। গতিকে যিফালে আমি দৃষ্টিপাত কৰোঁ, কেৱল আমালোকৰ সকলোৱে আমালোকৰ যিখিনি এই যে আমাৰ কৰিছোঁ, যিখিনি কাপোৰ কানি আমি পৰিধান কৰিছোঁ, পিন্ধিছোঁ, সেই কাপোৰ কানিও আমাৰ হ'ব নোৱাৰে। বন্ধুসকল, মই যিখিনি কথা কৈছোঁ, যদি আপোনালোকে ভালদৰে শুনে, আমল কৰে, আপোনালোকৰ দুনিয়াতো শান্তি আহি যাব, আৰু মৃত্যুৰ পিছত যিটো জান্নাত আছে সেই জান্নাতটো আপোনালোকে পাব। আমাৰ মাটি, আমাৰ ঘৰ, আমাৰ স্ত্ৰী পুত্ৰ সকলো আমাৰ। সেইকাৰণে
মুখ ভরা হাঁহি, বুকু ভরা খুশি। এই কারণে আমার যিটো নিজ কর্তব্য পাহৰি যেন ঘোৰ নিদ্ৰাত ভুলগৈ আছো। বন্ধুসকল, এইখন পৃথিৱীৰ পৰা আকৌ যেতিয়া পৰকলত যাম, তেতিয়া আমালোকক আকৌ আল্লাহ জীৱিত কৰিব। এই কথাখিনি বিশ্বাস কৰিব লাগিব। কিন্তু হাই আমার এই সুখ নিদ্রা, আমার প্রভূতি হপন এদিন এনে ভাবে শেষ হৈ যাব, যেতিয়া আজৰাইলৰ হাতত মৌতৰ চৰ্ব পান কৰিবলৈ বাধ্য হম। কাৰণ তেতিয়া আৰু চকুত দেখিব নোৱাৰিম, গছ গছনি, আকাশ, চন্দ্ৰ সূৰ্য আমি একো দেখিব নোৱাৰো। এই কথাখিনি কিয় মনত নপৰে? মই আগতে কৈছিলো যে এই কথাখিনি মনত পেলাব লাগে। ভুল সংশোধনৰ সময় তেতিয়া নহব। সময়ত কোনে কোনে আমালোকৰ থাকিব, কোনেওতো নাথাকিব। মাথন থাকিব স্ত্ৰী, পুত্ৰ, পৰিয়াল, সকলোৱে থাকিব। কিন্তু নাই আমাৰ চিৰবিদায় সংগী, তাৰ মানে আত্মাটো, যিটো আত্মাৰ ভিতৰত আছিলে, যাৰ দ্বাৰা কথা বতৰা পাতিছিলো, আলোচনা কৰিছিলো, সেই সংগী, সেই আত্মা আৰু নাথাকিব। নাই আমাৰ মৰণ পথৰ লগৰীয়া প্ৰিয় ভাই ভনী সকল, ল'ৰা ছোৱালী, ভাই ভনী, এইবোৰ কেতিয়াও আমাৰ লগত নাযাব। বন্ধুসকল, সময় থাকোতে এই জাগা নিদ্ৰা, টোপনি ভংগ কৰা, গোটেই ৰাতি আল্লাহ আল্লাহ জিকিৰ কৰা, তাহাজ্জুদ নামাজ পঢ়া, কোরআন তেলাওয়াত করা। ভরা নদী পার হবলৈ হলে নতুন ভাবে নাও তৈয়ার কৰিব লাগিব। গহীন সাগৰ পাৰ হব নোৱাৰিবা। গতিকে ভাল ভাল কাম কৰিব লাগিব। গোটেই জীৱনটো যেন আমি আল্লাহ আল্লাহ জিকিৰ কৰিব পাৰোঁ, 5 ওয়াক্ত নামাজ পঢ়িব পাৰোঁ, আল্লাহৰ ওচৰত প্ৰেম প্ৰাৰ্থনা কৰিব পাৰোঁ। এইখিনি কৈ মই মোৰ বক্তব্য শেষ কৰিছোঁ।